সকলোকে আজি এই ভিডিওটোত স্বাগতম জনাইছো। আজি টপিকটো হৈ গ'ল লংগিটিউড। ইয়াৰ আগৰ ভিডিওটোত আমি লেটিটিউড বিষয়ে আলোচনা কৰি আহিছো। যোনে যোনে যোৱা নাই তাৰ আগৰ ভিডিওটোত গৈ লেটিটিউড বিষয়ে ভালকৈ চাই ল'লে এই ভিডিওটো বেছি ভালকৈ বুজি পাব পাৰিবা। গতিকে আজি আমি ডিছকাছ কৰিম লংগিটিউড। আৰু ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে মই কৈ দিওঁ যে যোন আমাৰ চেনেলত নতুন হয় তেওঁলোকে চেনেলটো যদি ইউটিউবত চাই আছে সাবস্ক্ৰাইব কৰি নিজৰ ফিডবেকসমূহ কমেণ্ট সহকাৰে জনাব পাৰিব। আৰু যদি কোনোবাই ফেচবুক বা ইনষ্টাগ্ৰামত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি ল'লে আমাৰো সুবিধা হ'ব। গতিকে আমি প্ৰথমতে ষ্টাৰ্ট কৰোঁ লংগিটিউডৰ ডেফিনেশ্যন। লংগিটিউডৰ ডেফিনেশ্যনটো হ'ল longitudes are imaginary lines drawn on the surface of the earth from north to south. Longitudes were এনেকুৱা মনে ভাবা লাইন যিবোৰ নৰ্থৰ পৰা সাউথলৈকে পৃথিৱীৰ ওপৰত আঁকা হয়। ইয়াত কিন্তু সবচে দৰকাৰী এটো বস্তু যে ইমাজিনাৰী। আমাৰ লেটিটিউড চেপ্টাৰটোতো আমি এটো কথা ডিসকাস কৰি আহিছো। যোনে যোনে চোৱা নাই সেই ভিডিওটো চাই ল'লে ভালকৈ বুজি পাবা যে ইমাজিনাৰী ওয়াৰ্ডটো ইয়াত বহুত দৰকাৰ। কাৰণ ইমাজিনাৰী মানে বুজোৱা হয় যে মনে ভাবা লাইন। কাইলৈ যদি ৰাতিপুৱা শুই উঠি এতিয়া ৰাতিপুৱা বিচাৰি যোৱা বোলে ক'তনো এই লাইনবিলাক আঁকা আছে আমি পৃথিৱীত বিচাৰি যাওঁ, তেতিয়াহ'লে একো তেনেকুৱা লাইন বিচাৰি নোপোৱা। কাৰণ এইটো পৃথিৱীৰ ওপৰত তেনেকুৱা একো লাইন আঁকা হোৱা নাই। এইবোৰ জিঅ'গ্ৰাফাৰবিলাকে ভাবি পেনি গ্লোবৰ ওপৰত বা মেপৰ ওপৰতহে আঁকিছে কিছুমান বেনিফিটৰ কাৰণে। গতিকে লংগিটিউডবোৰো তেনেকুৱা ইমাজিনাৰী লাইনে হয় যিটো নৰ্থৰ পৰা সাউথলৈকে আঁকা হয়। আৰু লগতে এটো কথা হৈ গ'ল লংগিটিউডবোৰৰ বেলেগ এটা নাম হৈ গ'ল মেৰিডিয়ানছ। যেনেকৈ লেটিটিউডবিলাকৰ বেলেগ এটা নাম আছিলে পেৰেলেলছ, তেনেকৈ লংগিটিউডবিলাকৰ বেলেগ এটা নাম হৈ গ'ল মেৰিডিয়ানছ। এতিয়া নেক্সট আমি যাম কেৰেক্টাৰিষ্টিক্স অফ লংগিটিউডছ। এতিয়া মই এইবিলাক যিবিলাক কৈ গৈ আছোঁ তাত স্ক্ৰীনত লেখাও দেখি আছা তোমালোকে। এইবোৰ সব ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত নোট আকাৰত মই দি দিম, তোমালোকে তাৰ পৰা পাই যাবা। প্ৰথমটো হৈ গ'ল লংগিটিউডছ আৰ ড্ৰন ফ্ৰম নৰ্থ টু সাউথ ডাইৰেকশ্যন। লংগিটিউডবিলাক নৰ্থৰ পৰা সাউথলৈকে আঁকা হয়, মানে নৰ্থ প'লৰ পৰা সাউথ প'ললৈকে আঁকা হয়। যেনেকৈ লেটিটিউডবিলাক ইষ্টৰ পৰা ৱেষ্টলৈকে আঁকা হৈছিলে, এইটো এনেকুৱা নহয়, এইটো নৰ্থৰ পৰা সাউথলৈকে আঁকা হয়। আৰু লেটিটিউডছ আৰ একচুৱেলি ছেমি চাৰ্কল। এইবিলাক ছেমি চাৰ্কল, আমি ছেমি চাৰ্কল মানে জানো আধা চাৰ্কল, চাৰ্কলৰ আধা। লংগিটিউডবিলাক হৈ গ'ল চাৰ্কুলৰ আধা হয়। যেনেকৈ লেটিটিউডবিলাক এটা কমপ্লিট চাৰ্কল, পুৰা এটা চাৰ্কল হয়। লংগিটিউডবিলাক তেনেকুৱা কমপ্লিট চাৰ্কল নহয়, এইটো আধা চাৰ্কলে হয়। আৰু দ্য ডিষ্টেঞ্চ বিটুইন টু লংগিটিউড ইজ মেক্সিমাম এট দ্য ইকুৱেটৰ। আৰু দুডাল লংগিটিউড যদি আমি লওঁ তেতিয়াহ'লে সিহঁতৰ মাজত যিটো গেপ, সেইটো গেপটো চবতছে বেছি হয় ইকুৱেটৰৰ ওচৰত। ইকুৱেটৰৰ ওপৰত তাৰ দুডাল লংগিটিউডৰ গেপ চবতছে বেছি হয়। যিকোনো দুডাল আমি লংগিটিউড ল'ব পাৰোঁ, ওচৰত থকা লংগিটিউড, সিহঁতৰ মাজৰ গেপটো চবতছে বেছি ইকুৱেটৰত। আৰু যেতিয়া সিহঁতে ইকুৱেটৰৰ পৰা লাহে লাহে প'লৰ ফালে গৈ থাকিব, সিহঁতৰ মাজৰ গেপটো লাহে লাহে কমি কমি গৈ থাকিব। আৰু যেতিয়া ইকুৱেটৰত পাই যাব সিহঁতৰ গেপটো 0 হৈ যাব, ইডালে ইডালৰ লগত পূৰা লাগি যাব। গতিকে ফ'ৰ্থ কেৰেক্টাৰিষ্টিক্সটো এইটো হৈ গ'ল যে অল দ্য লংগিটিউডছ ইণ্টাৰছেক্টছ ইচ আদাৰ এট বোথ দ্য প'লছ। আৰু সব লংগিটিউডবিলাকে ইডালে ইডালৰ লগত ইণ্টাৰছেক্ট হৈ যায় বোথ দ্য প'ল, নৰ্থ প'লতো আৰু সাউথ প'লতো। নৰ্থ প'লতো সব লংগিটিউডে সব লংগিটিউডৰ লগত লাগি যায়, আৰু সাউথ প'লতো সব লংগিটিউডে সব লংগিটিউডবিলাকৰ লগত লাগি যায়। যেনেকৈ আমাৰ লেটিটিউডত আছিলে কি কোনো লেটিটিউডে ইডাল লেটিটিউডক চুব নোৱাৰে, সেইটো কাৰণে পেৰেলেল বুলি কোৱা হয়। কিন্তু ইয়াত অপজিট, ইয়াত হৈ গ'ল সব লংগিটিউডবিলাকে সব লংগিটিউডবিলাকক চুব পাৰে। নেক্সট টপিকটো যাম এতিয়া সাম ইম্পৰ্টেণ্ট লংগিটিউডছ অফ দ্য আৰ্থ। পৃথিৱীৰ ওপৰত কিছুমান দৰকাৰী লংগিটিউডছ আছে যিবোৰ বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। আমি তাৰ বিষয়ে এতিয়া আলোচনা কৰিম। প্ৰথম যিডাল লংগিটিউড বহুত ইম্পৰ্টেণ্ট হয় সেইডাল হৈ গ'ল গ্ৰীণউইচ মেৰিডিয়ান। এতিয়া গ্ৰীণউইচ মেৰিডিয়ান সেইডাল হৈ গ'ল যিডাল 0 ডিগ্ৰী লংগিটিউড। আমি ইয়াৰ পিছৰ যিটো চেপ্টাৰ য'ত আমি টাইমৰ বিষয়ে ডিছকাছ কৰিম, লংগিটিউডৰ পৰা কেনেকৈ টাইম উলিয়াব পাৰে, তাত আমি বেছি ভালকৈ ডিছকাছ কৰিম, তেতিয়া বেছি ভালকৈ বুজি পাবা। কিন্তু এইডাল লংগিটিউড হৈ গ'ল যিডাল ভাবা হয় যে যিডাল পৃথিৱীৰ মাজেদি গৈছে। আৰু এই লংগিটিউডডালক 0 ডিগ্ৰী বুলি কনচিডাৰ কৰা হয়। এইডাল ইংলেণ্ডৰ লণ্ডন বুলি যিখন চহৰৰ গ্ৰীণউইচ বুলি যিডোখৰ জেগা আছে তাৰ ওপৰেদি পাৰ হোৱা বুলি ভাবা হয়। আৰু এই লংগিটিউডডালক 0 ডিগ্ৰী লংগিটিউড বুলি কোৱা হয়।
আৰু এই লংগিটিউড ডালৰ পৰা যেটো টাইম ডিৰাইভ কৰা হয় যেটো টাইম উলিওৱা হয় হেতু কোৱা হয় গ্ৰীনউইচ মিন টাইম আৰু এটোৱে হৈ গল গোটে ওয়াৰ্ল্ডৰ কাৰণে এটা বেস টাইম হিচাপে ধৰা হয় আৰু এই টাইমটোৰ ওপৰত বেস কৰি পেনি ওয়াৰ্ল্ডৰ বাকি যিমান দেশবিলাক আছে সবে নিজৰ নিজৰ টাইম ক্যালকুলেট কৰে আমি নেক্সট ভিডিওটো ইয়াৰ বিষয়ে আলোচনা কৰিম যে পৃথিৱীৰ বেলেগ বেলেগ কান্ট্ৰি বিলাকে নিজৰ নিজৰ টাইম কেনেকে গ্ৰীনউইচৰ পৰা ৰিলেট কৰি পেনি টাইম কেনেকে উলিয়ায় তাৰ বিষয়ে আলোচনা কৰিম আমি ইণ্ডিয়াৰ বিষয়ে আলোচনা কৰিম যে ইণ্ডিয়াই কেনেকে নিজৰ টাইম উলিয়ায় গতিকে এই লংগিটিউড ডাল বহুত দৰকাৰী লংগিটিউড এডালক কোৱা হয় গ্ৰীনউইচ মেৰিডিয়ান বা প্ৰাইম মেৰিডিয়ান বুলিও কোৱা হয় দ্বিতীয় লংগিটিউড ডাল হল যেটা বহুত ইম্পৰ্টেন্ট হৈ গল ইন্টাৰনেশনাল ডেট লাইন আৰু এই 0 ডিগ্ৰী মেৰিডিয়ানৰে যদি অপোজিট সাইডত সোৱা হয় যদি এটা গ্লোব আমি লওঁ গ্লোবৰ যদি অপোজিট সাইডে আমি চাওঁ তেতিয়াহলে হেই লাইনডাল হৈ গল 180 ডিগ্ৰী মেৰিডিয়ান এডালকে কনসিডাৰ কৰা হয় ইন্টাৰনেশনাল ডেট লাইন বুলি এতিয়া ডেট মানে আমি জানো যে হৈ গল 12 অক্টোবৰ 2025 তেতিয়াহলে এটো ধৰা হয় যে সূৰ্যটো যেতিয়া এফালপা গৈ গৈ হেই 180 ডিগ্ৰী মেৰিডিয়ানডাল পাৰ হৈ যাব তেতিয়াহলে ডেটটো গোটে পৃথিৱীৰে ডেটটো বদলি হৈ যাব হেতু কাৰণে এডালক ইন্টাৰনেশনাল ডেট লাইন বুলি কোৱা হয় এই লাইনডাল পাৰ হৈছে এফালে আলাস্কা আছে আৰু এটা সাইডে ৰাছিয়া আছে এই আলাস্কা আৰু ৰাছিয়াৰ মাজত এই দখৰি যেডাল লাইন পাৰ হৈছে এডালক কোৱা হয় ইন্টাৰনেশনাল ডেট লাইন এই লংগিটিউড ডাল সিধা নহয় বাকি যিমান লংগিটিউড আছে সব লংগিটিউড বিলাক পুৰা সিধা হয় কিন্তু এই লংগিটিউড ডাল সিধা নহয় এই লংগিটিউড ডাল অলপ টেৰা বেকা এটা যদি আমি ভাবিব বিচাৰো এডাল লংগিটিউড কেনেকে টেৰা বেকা হ'ব পাৰে কাৰণ সাগৰৰ ওপৰত কিছুমান আইল্যান্ড আছে যিবোৰ আইল্যান্ডৰ মেইনল্যান্ডটো বেলেগ হয় যেনেকৈ আমি এক্সাম্পল ল'ব পাৰো ইণ্ডিয়াৰ মেইনল্যান্ড হয় কিন্তু ইণ্ডিয়াৰ আন্ডাৰত কিছুমান আইল্যান্ড আছে যেনেকৈ আন্দামান নিকোবৰ আৰু লক্ষদ্বীপ গতিকে এই আইল্যান্ড বিলাক এতিয়া ইণ্ডিয়ান মেইনল্যান্ডৰ লগতে ৰিলেটেড হয় আমাৰ যেটো টাইম হিয়ন্তৰ তাতো হেতু টাইমে চলে গতিকে তেনেকুৱা কিছুমান আইল্যান্ড আৰু ওচৰে-পাজৰে আছে গতিকে হে আইল্যান্ড বিলাক নিজৰ মেইনল্যান্ডৰ লগত ৰিলেট কৰিব কাৰণে এই মেৰিডিয়ানডাল অলপমান ইফাল কৰি দিয়া হৈছে যাতে হে আইল্যান্ড বিলাকে নিজৰ দেশৰ টাইম নিজৰ দেশৰ ডেট ফলো কৰিব পাৰে তৃতীয় যেটো ইম্পৰ্টেন্ট মেৰিডিয়ান হল আমাৰ কাৰণে বিশেষকৈ ভাৰতবৰ্ষৰ কাৰণে ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড মেৰিডিয়ানডাল মোষ্ট ইণ্ডিয়াৰ মাজেদি গৈছে যিডালৰ ডিগ্ৰী হৈ গল 82 ডিগ্ৰী 30 মিনিট ইষ্ট লংগিটিউড এইডালক ধৰা হয় ইণ্ডিয়াৰ ষ্টেণ্ডাৰ্ড টাইম উলিয়াবৰ কাৰণে যেটো টাইম আমি গোটেই দেশত সবতে ফলো কৰো এফালে অৰুণাচলৰ পৰা ধৰি গুজৰাটলৈকে কাশ্মীৰৰ পৰা ধৰি কন্যাকুমাৰীলৈকে সবে এই টাইমটো ফলো কৰে যেটো ষ্টেণ্ডাৰ্ড মেৰিডিয়ানৰ পৰা আমাৰ টাইম উলুৱা হয় হেতু ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম IST বুলি কোৱা হয় গতিকে এই ষ্টেণ্ডাৰ্ড টাইমটোৱে আমি সবে ফলো কৰো এতিয়া ইয়াৰ ওপৰত মই আৰু এটা ভিডিও বনাবলৈ গৈ আছো এই জিডাল ষ্টেণ্ডাৰ্ড মেৰিডিয়ানৰ পৰা আমাৰ টাইমটো গোটেই কান্ট্ৰিৰ কাৰণে উলুৱা হয় হেতু কাবাৰ কাৰণে লাভ হৈ আছে আৰু কাবাৰ কাৰণে লস হৈ আছে এটা কাৰ কাৰণে লাভ হৈছে কাৰ কাৰণে লস হৈছে ইয়াৰ বিষয়ে মই এটা ভিডিও বনাম নিশ্চয় তোমালোকে সবে চালে ইয়াৰ বিষয়ে বেছি ভালকে বুজি পাবা ইয়াৰ জৰিয়তে আমি লংগিটিউডৰ এটা ডিটেইল এক্সপ্লেনেশন এই ভিডিওটোত পালো আশা কৰো সবে লংগিটিউডৰ বিষয়ে ভালকে বুজিলা আৰু জানিব পাৰিলা যদি কিবা ডাউট থাকি গল তেতিয়ালে কমেন্ট সহকাৰে জনাব পাৰিবা